কণ্টেণ্ট মনিটাইজেশ্যন সেটআপটো কেনেকৈ কৰিব লাগে আপোনাক সকলোকে আজি দেখুৱাম। চাওক এইটো কণ্টেণ্ট সেটআপটো আহিছে। সেটআপটো আহিলে কেনেকৈ জানিবা? এইটো সেটআপ চাওক। আৰু এই সেটআপটো আহিছে আমাৰ এয়া ফোনটি তুমি ক'ৰ পৰা আহিছা? মই কোকৰাঝাৰ কালি পুখুৰীৰ পৰা আহিছোঁ। হয়, আৰু এই যে সেটআপটো যে আহিছে তুমি গম পোৱা নাই? গম পাইছোঁ, মানে মোৰ অসুবিধাৰ কাৰণে আহিব পৰা নাই। হয়, আৰু তোমাৰ কি বেংক সেটআপটো কৰি দিয়া হ'ল না? বেংক সেটআপটো মানে আহিছিল তুমি গম পাইছা নে? গম পাইছা? গম পাইছোঁ। আৰু মোৰ অহাৰ কাৰণটো কি বেংক সেটআপটো কৰিবৰ কাৰণে আহিছে না? কৰিবৰ কাৰণে আহিছোঁ। কিয় তুমি নিজে ট্ৰাই কৰা নাই? ট্ৰাই কৰিছোঁ, মানে ভুল হৈছে, আৰু এজন বান্ধৱী কৰিছে তেওঁ ভুল হৈছে, সেইকাৰণে মানে আৰু নোৱাৰিল, কৰিব নোৱাৰিল। কৰিব নোৱাৰিল। এতিয়া হৈ গ'ল? এতিয়া হৈ গ'ল। কোনে কৰি দিল? কোনে কৰি দিল? দাদা। যিয়ে নহওক সকলোৱে কৈছোঁ এই লগটো খোলা। সকলোৱে কৈছোঁ যিসকলে বেংক সেটআপ যদি কৰিব পৰা নাই আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই কৰিব পাৰে, নহ'লে আপোনালোকে মোৰ ঘৰতো আহিব পাৰে। এতিয়া আপোনাক মই দেখুৱাম আজি কণ্টেণ্ট মনিটাইজেশ্যন সেটআপটো এয়া ভণ্টিত আহিছে এইটো সেটআপ। আৰু এই সেটআপটো আহিলে কেনেকৈ জানিবা? ঠিক আছে, এই সেটআপটো আহিলে আপোনালোকে কেনেকৈ জানিব? চাওক মই প্ৰথমে দেখাইছোঁ এইটো হৈছে ভণ্টিৰ প্ৰফাইল জুৰি ৰায়। তোমাৰ নাম জুৰি ৰায় না? জুৰি ৰায়। এয়া ভণ্টিৰ প্ৰফাইলটো জুৰি ৰায়। আৰু ইয়াতে সেটআপটো যিসকলৰ আহে মানে কেনেকৈ জানিবা? এই প্ৰফেশ্যনেল ডেছবৰ্ডত যাব লাগিব। এই যে প্ৰফেশ্যনেল ডেছবৰ্ডটো ক্লিক কৰিবা। তাৰপিছত চাওক এনেকুৱা চাৰ্ট ওলাব, এনেকৈ তলত যাব আপোনালোকে। তলত যোৱাৰ পিছত এইটো চাৰ্ট দেখা পাইছে কণ্টেণ্ট মনিটাইজেশ্যন। এই সেটআপটো আহিল। এতিয়া কি কৰিবা? সেটআপটো আহিলে যিসকলৰ সেটআপ আহে চাওক এইটো লেখাও থাকিব লাগে সেটআপ। ইনভাইটেশ্যন যদি আহে নহয় কিন্তু বহুতে ভাবে কি ইনভাইট লেখা থাকে না, আগতে ইনভাইট আছিল না, সেইটো ইনভাইট আহিলে কিন্তু সেটআপটো নাপায় মানে। কিন্তু এই সেটআপটো থাকিব লাগিব, এইটো সেটআপ অপশ্যনটো লিখা থাকিব লাগিব। বহুতে কয় যে মোৰ ইনভাইট অপশ্যনটো মোৰ আহিল গুচি গ'ল, কি হ'ব? আহিব নাই। সেই ইনভাইট অপশ্যনটো গুচিও যায়, কোনো প্ৰব্লেম নাই। যেতিয়া আপোনাৰ এনেকুৱা আহিব এই যে এইটো তেতিয়াহে সেটআপটো হৈছে মানে গম পোৱা যাব। এতিয়া মই সেটআপটো কেনেকৈ কৰিম? এই চা সেটআপটো মই কি কৰিম, ইয়াতে ক্লিক কৰিম। এনেকৈ ক্লিক কৰিলোঁ, চাওক এনেকুৱা চাৰ্ট ওলাব দেখা পাইছে। এতিয়া মই চাইন আপ কৰিম। চাইন আপ মানে চাওক চাইন আপ কৰাৰ লগে গল ঘূৰিব, অকণমান টাইম ল'ব, কেই ছেকেণ্ডমান। চাওক টিক মাৰ্ক মানে হৈ গ'ল। এতিয়া সেটআপটো মই যে কৰিলোঁ এনেকুৱা দেখাল। আপুনি ভাবে কিবা হৈ গ'ল। এতিয়া এই ওপৰৰ পৰা এই আঙুলি দি কিনে ৰিফ্ৰেছ কৰিবা। এনেকৈ ৰিফ্ৰেছ বহুতে কৰিব মানুহ নাজানে। এই যে আঙুলি দি ৰিফ্ৰেছ, এই যে গল ঘূৰিব চাওক, ৰিফ্ৰেছ কৰিলে গল ঘূৰিব এনেকৈ। এতিয়া মই কেনেকৈ গম পাম ৰিফ্ৰেছটো হৈ গ'ল? এবাৰ এতিয়া তলত যাম, চাওক এই সেটআপটো চাওক এতিয়া অপশ্যনটো ইয়াতে নাইকিয়া হৈ গ'ল। তাৰপৰা এতিয়া মই ইয়াত টাচ কৰিম। টাচ কৰি চেক কৰি চাম যে ইয়াৰ ভিতৰত ৰ'বা, ইয়াত কণ্টেণ্ট সেটআপৰ ভিতৰত মই টাচ কৰি চাম গানৰ লাইচেঞ্চ পাল নে নাপাল। চাবা ইয়াতে গানৰ লাইচেঞ্চ আজিকালি সকলোকে দিয়ে। এইখন চাই লেখা আছে লাইচেঞ্চ মিউজিক ইজ নাও এভেইলেবল। এইখন লাইচেঞ্চ তুমি এতিয়া গান ইউজ কৰিব পাৰিবা, ৰিল চিল বনাব পাৰিবা। বুজিছা? এতিয়া ৰিলবিলাক বহুতে কয় যে মই ৰিল ক'ত দিম। বহুতে কয় এতিয়া ৰিলবিলাক দিম ক'ত, কেনেকৈ দিম, বহুতে নাজানে। এতিয়া এই যে গানৰ লাইচেঞ্চ আপোনালোকে যে পালে যে এইখন, এতিয়া ৰিল ক'ত দিবা? এই ইয়াত যাবা, বেক কৰিবা। মই প্ৰফাইলটো এবাৰ বেক কৰিম, চাওক আপোনাক দেখাই দিছোঁ। যিসকলে নাজানে মানে শিকাই দি আছোঁ, বহুতে নাজানে। এনেকৈ তলত যাবা, বুজিছে? আপোনাৰ প্ৰফাইলত যাবা, এনেকৈ ৰ'বা, এনেকৈ যাবা, প্ৰফাইলত যাবা, অকণমান ৱেইট কৰিবা, এনেকৈ যাবা। ঠিক আছে, প্ৰফাইলটো খোলাৰ পিছত এনেকৈ তলত যাবা। এইটো ৰিল দেখা পাইছে? এই ৰিলত ক্লিক কৰিবা। ৰিলত ক্লিক কৰাৰ পিছত ইয়াত চাবা মানে আপোনালোকে গান আগৰ পৰা ৰেডি কৰিব পাৰে, নহ'লে আপুনি ডাইৰেক্ট ৰিল আপুনি দিব পাৰে। ধৰি লওক কিবা এটা ভিডিঅ' বনাল, ইয়াতে ভিডিঅ' এটা চিলেক্ট কৰিল, এইটো ভিডিঅ' চিলেক্ট কৰিব পাৰে, নহ'লে আপুনি ডাইৰেক্ট এইটো কৰিব পাৰে। কেমেৰাটো আপুনি অন কৰিব পাৰে। অন কৰি কিনে আপোনালোকে কি কৰিব, ইয়াতে গানৰ অপশ্যনটো আহিব। ৰ'বা অকণমান ৱেইট কৰা, মই আপোনাক ভালদৰে দেখাই দিছোঁ। ৰ'বা, তো যিয়ে নহওক এইটো বস্তু মানে কি অকণমান মোবাইলটো অলপ হেং মাৰি আছে। যিয়ে নহওক আপোনালোকে মই যেনেকৈ ক'লোঁ চাওক, এই যে ওলাল ন কেমেৰাটো, এই যে এড মিউজিক আছে, এড মিউজিক, এই এড মিউজিকটো আপুনি ক্লিক কৰিব। এড মিউজিকটো আপুনি ক্লিক কৰিব। এইটো গান যিহেতু লগাব পৰা নাই, এই এড মিউজিক ক্লিক কৰিবা। এই যে ৰেভিনিউ শ্বেয়াৰিং অপশ্যন যিবিলাক লেখা আছে, ৰেভিনিউ শ্বেয়াৰিং, ৰয়েলটি ফ্ৰী, এইবিলাক গান দিব পাৰে। মানে এই যে গান চাওক ইয়াত ক্লিক কৰিবা। এইবিলাক গান আপুনি এনেকৈ চিলেক্ট কৰিবা আৰু ইয়াতে আপুনি এক্টিং কৰি দিব পাৰিব। মানে বাছ হৈ গ'ল। বাছ মই এতিয়া বেক কৰি দিলোঁ। বুজি পালে? এনেকৈ কৰি আপোনালোকে যিসকলে কণ্টেণ্ট মনিটাইজেশ্যন সেটআপটো পাইছে, যোনে গানৰ লাইচেঞ্চ পাব, যেনেকৈ ভণ্টি পাইছে, যেতিয়া আপুনি গান লগাব পাৰে, তেতিয়া আপোনাৰ ৰেভিনিউ শ্বেয়াৰিং আহিব পাৰে বা আপোনাৰ কপিৰাইট আহিব পাৰে। তেতিয়া আপুনি কি কৰিব, সেইটো কপিৰাইট ৰেভিনিউ ক্লিক কৰি এইটো একচেপ্ট কৰিব। যদি কেতিয়াবা তাতে শ্ব' নকৰে, কেতিয়াবা ক'ত শ্ব' কৰিব, আপোনালোকে হেল্প এণ্ড ছাপৰ্টত যাব। ছাপৰ্ট কৰি ইয়ৰ এলাৰ্টত চেক কৰি অপেন থাকিব, অপেনবিলাক ক্ল'জ কৰিবা। একচেপ্ট কৰিলে হৈ গ'ল। বুজি পালে মই কি ক'লোঁ? ভালদৰে এতিয়া কাম কৰি যোৱা। ঠিক আছে।